নমস্কাৰ। আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ বাবে প্ৰিপেয়াৰ কৰি আছে, যিটো পৰীক্ষা অহা বছৰৰ অৰ্থাৎ 2026 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব, সেই পৰীক্ষাটোত আপোনালোকৰ যি JEE অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, তাত আপোনালোকৰ ইংলিছত টোটেল 50 মাৰ্কছ আহিব, অৰ্থাৎ 50টা কুৱেশ্যন আহিব 50 মাৰ্কছৰ বাবে, আৰু বাকীখিনিতো থাকিবই। গতিকে সেই যিহেতু 50 মাৰ্কছ অতি ইম্পৰ্টেণ্ট হৈ যায়, অতি গুৰুত্বপূৰ্ণ হৈ যায় পৰীক্ষাটোৰ বাবে, গতিকে আমি লাষ্ট 10 yearsত যিমানখিনি আজিলৈকে PYQ আহিছে, অৰ্থাৎ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আহিছে ইংলিছৰ ছেকশ্যনৰ পৰা, সেই গোটেইখিনি ইংলিছৰ ছেকশ্যনৰ যিমানখিনি কুৱেশ্যন গোটাই লৈ কিনে লাষ্ট 10 yearsৰ সকলোখিনি গোটাই লৈ আমি এই বুকখন প্ৰস্তুত কৰিছোঁ, যিখন বুকত পাব আপোনালোকে প্ৰায় 1500+ কুৱেশ্যন, 1500ৰ ওপৰতে কুৱেশ্যন আছে, তলত নাই, প্ৰায় 1600 মান হ'ব কুৱেশ্যন। গতিকে টোটেল 53খন পেপাৰত আলোচনা কৰা হৈছে, পেপাৰ ৱাইজ আলোচনা কৰা হৈছে, আৰু ইয়াত আপোনালোকে আনচাৰৰ লগতে আনচাৰৰ এক্সপ্লেনেশ্যন কিয় হৈছে আনচাৰটো, সেই সকলোখিনি পাই যাব। গতিকে আপোনালোকে বুকখন আজিয়ে গৈ পাৰচেছ কৰক, যিহেতু ইংলিছৰ যি ছেকশ্যনটোৱে এটা ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰিব এই পৰীক্ষাটোত পাছ হ'বৰ বাবে, আৰু এইটোৱে আপোনালোকৰ শেষ চান্সেছ। ইয়াৰ পিছত তেনেধৰণৰ কোনো পৰীক্ষা নাই গভৰ্ণমেণ্টৰ, আৰু পিছত পৰীক্ষা অনুষ্ঠিত হ'ব, সেয়া ADR হওক বা আন পুলিচ এক্সামেই হওক, বহুদিন লাগিব, অৰ্থাৎ প্ৰায় 2026 চনৰ শেষৰ ফালেহে পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এইখিনিতে আপোনালোকে যদি নিজৰ যি চাকৰি নিশ্চিত কৰিব হয়, তেন্তে আপোনালোকৰ এইটো এটা গল্ডেন চান্স আছে, গল্ডেন অপৰচুনিটি আছে। গতিকে এই অপৰচুনিটি মিছ কৰিব নালাগে, আপোনালোকে এতিয়া গৈ বুকখন পাৰচেছ কৰক, আৰু ইংলিছৰ ছেকশ্যনৰ বাবে আপুনি ভালদৰে প্ৰস্তুত হওক। আৰু আপোনালোকে ইংলিছৰ গ্ৰামাৰৰ বাবেও যদি পঢ়ে, তেতিয়া যদি আপোনালোকে PYQ কৰি নাযায়, তেন্তে বহুতো অসুবিধাৰ সন্মুখীন হ'ব, আৰু আপোনালোকৰ যি প্ৰিপেৰেশ্যন সেয়া সম্পূৰ্ণ হৈ নুঠিব। গতিকে আপোনালোকে আজিয়েই বুকখন কিনি পাৰচেছ কৰক, দাম হৈছে মাত্ৰ 149 rupees। আৰু এটা আমি অফাৰ ক'ব বিচাৰিছোঁ যে আপোনালোকে যিসকলে এই বুকখন পাৰচেছ কৰে, তেওঁলোকে নিজৰ নামসমূহ অন্তৰ্ভুক্তি কৰি ল'ব অট'মেটিকেলি, কিহৰ বাবে, লাকি উইনাৰৰ বাবে। আৰু আমি লাকি 3জন এছপাৰেণ্টক আমি আমাৰ ফালৰ পৰা এপল আইপেড আৰু যি আমাৰ চেমচাঙৰ আইপেড দিম 3জন লাকি উইনাৰক, যিহেতু এজন এছপাৰেণ্টক যি এক্সামৰ বাবে প্ৰিপেয়াৰ কৰিবৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ যায়, তেওঁলোকক দৰকাৰ হৈ যায় এটা টেবলেটৰ, এটা আইপেডৰ, আৰু নহ'লে যিকোনো ধৰণৰ এটা টেবলেটৰ দৰকাৰ হৈ যায়, যিহেতু আজিকালি সকলোবোৰ বস্তু ডিজিটেলিয়ে কৰা হয়। গতিকে আপোনালোকে আজিয়ে গৈ বুকখন পাৰচেছ কৰক, দাম মাত্ৰ হৈছে 149 rupees। ধন্যবাদ।